আজি মই চাদৰ মেখেলা পিন্ধি কৰি ৰেডি হৈছোঁ কাৰণ আজি মই যাম নামঘৰলৈ। নামঘৰ আহি পাওঁ মানে প্ৰায় নাম শেষেই হ'ব ধৰিছিলে আৰু আমাৰ গোপিনীসকলেহে নাম দিব ধৰিছিলে। তাৰ আগতে মই অকণমান কেমেৰাটো উলিয়াই ভিডিঅ' কৰিলোঁ। অসমীয়া বৈষ্ণৱ সমাজত ভাদ মাহৰ গুৰুত্ব যথেষ্ট আছে আৰু এই মাহতে ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰাৰ বাবে বিশেষকৈ কৃষ্ণৰ নাম কীৰ্তন, ভাগৱত, গুণমালা আদি পাঠ কৰা হয়। টিকলা টিকলা পোৱালীকেইটাই একেবাৰে ভকতৰ যেনেকুৱাকৈ গামোচা আৰু ধুতি পিন্ধি আহিছে। নাম সামৰাৰ পিছত আমি প্ৰসাদ ল'লোঁ আৰু এয়া হৈছে মোৰ আইতাই আজি শৰাই আগবঢ়াইছিলে নামঘৰলৈ। আৰু এইগৰাকীয়ে প্ৰসাদ খাবলৈ লোভ পালি আছে। হয়, আৰু শেষত আমি সকলোৱে একেলগে মিলি ৰুটি দালি খালোঁ, যিটো প্ৰসাদ বুলি ধৰা হয়। একেবাৰে সিজোৱা নিৰামিষ আছিলে। খাবলৈ ইয়াৰ টেষ্টটো একেবাৰে অতুলনীয়। আপোনালোকে যদি বিচাৰে কেতিয়াবা আমাৰ নামঘৰলৈ আহি ভাদ মাহৰ প্ৰসাদ খাবলৈ আহিব পাৰে। আজিলৈ বাই।